নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসীৰ ৰাইজিক খবৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনি সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব, ক'ত কৰিব লাগিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। অৰ্থাৎ বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে কোনো চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী পকী ঘৰক লৈ বিৰোধ ঘোষণা। আপডেটটো এবাৰ চাই লওক। নতুন বছৰত সাজু কৰিছে 1 কোটি চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰ থকা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ। আপুনি কেনেকৈ আবেদন কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ বাবে আগলৈ চাওক। নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী ঘৰ। লগতে ঘৰ নথকা বা কেঁচা ঘৰ থকা প্ৰতিটো দুখীয়া পৰিয়ালে এতিয়াৰে পৰা পাব চৰকাৰী ঘৰ। মাটি নাথাকিলেও চৰকাৰে দিব ঘৰ, আৰু এয়া সম্ভৱ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম। অৰ্থাৎ নতুনকৈ আপোনালোকে লাভ কৰিব নতুন পদ্ধতিৰে। আহি গ'ল PMAY 2.0 আঁচনি। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। এতিয়াৰে পৰা বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী পকী ঘৰ। লগতে ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকী ঘৰ। পূৰ্বতে কিন্তু বাহন থাকিলে পোৱা নাছিলে। এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2,50,000 টকা পৰ্যন্ত দিব চৰকাৰী ঘৰৰ বাবদ। এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকেও নহয়, চহৰৰ লোকেও লাভ কৰিব চৰকাৰী ঘৰ। লগতে অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তিৰ লগতে চাফাই কৰ্মী, পথ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য। জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকে পাব চৰকাৰী ঘৰ। লগতে PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, সক্ৰিয় বেংক একাউণ্ট, লগতে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু ৰেচন কাৰ্ড। জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, ভূমি নথিপত্ৰ যদিহে আছে তেনেহ'লে দিব, নহ'লে নালাগে। সক্ৰিয় বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব। তেতিয়াহে লাভ কৰিব চৰকাৰী ঘৰৰ বাবদ 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চৰকাৰী ঘৰৰ বাবে আপোনালোকে লাভ কৰিব 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে অনলাইনৰ মাধ্যমত যিকোনো কম্পিউটাৰ দোকানত গৈ বা CSC চেণ্টাৰৰ দোকানত গৈ আপোনালোকে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক এইখিনি ডকুমেণ্টছ লৈ, ফটো, মোবাইল নম্বৰ লৈ আপোনালোকে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰ। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ভাল খবৰ। বন্ধুসকল, ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰি আহিছে চৰকাৰে। কিন্তু যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ পোৱা নাই তেনেহ'লে তেওঁলোকে ক'ত কেনেদৰে আবেদন কৰিব, বা ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ পায় বুলি বহুতো লোক এতিয়ালৈকে নাজানে। গতিকে বন্ধুসকল, যদি আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া য'ত ডিষ্ট্ৰিবিউটৰ আছে, অৰ্থাৎ যোনটো গেছ চিলিণ্ডাৰ আবেদন কৰিব য'ত ডিষ্ট্ৰিবিউটৰ আছে তাতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ পাছবুকৰ ফটো লৈ যাব। লগতে আধাৰ কাৰ্ড, মোবাইল নম্বৰ, ফটো আৰু লগতে আপোনালোকে লৈ যাব লাগিব ৰেচন কাৰ্ড আৰু পেন কাৰ্ড। আৰু এই ডকুমেণ্টছখিনি যদি লগত নিয়ে তেতিয়াহ'লে আপোনালোকে কিন্তু নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে কেইবাটাও সমষ্টিত আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে অতি শীঘ্ৰেই নিজৰ ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰ ডিষ্ট্ৰিবিউটৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক। যদিহে আবেদনৰ পত্ৰ চলি আছে বা আবেদনৰ কামসমূহ চলি আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই অনলাইনৰ মাধ্যমত আবেদন কৰক। আৰু আপোনালোকৰ নিৰ্দিষ্ট এটা মোবাইল নম্বৰ দিব, যাতে আপোনালোকে সেই মোবাইলটো এনি টাইম অন কৰি ৰাখে আৰু সেই মোবাইলতে ফোন যাব যে আপোনালোকে আহি পেলাই গেছ চিলিণ্ডাৰটো লৈ যাওক। হয়তো কেতিয়াবা অলপ দেৰি হয় বা কোনোবা অলপ সোনকালে পায়, আৰু কিছুমানে হয়তো গেছ চিলিণ্ডাৰ আবেদন কৰিলেও নাপায়। তাৰ কাৰণ হৈছে যদি আপোনালোকে একেটা আধাৰ কাৰ্ডৰে দুখনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰে তেনেহ'লে এখন পাব আৰু এখন নাপাব। গতিকে এইটো হয়তো বহুতেই নাজানে। গতিকে আপোনালোকে নতুনকৈ আবেদন কৰিব হ'লে য'ত আপোনালোকে আধাৰ কাৰ্ড দিয়া নাছিলে পূৰ্বতে সেই আধাৰ কাৰ্ডখন দিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ড থাকিলে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল আঁচনি। বিনামূলীয়াকৈ চিলাই মেচিন দিব চৰকাৰে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে দেশৰ মহিলাসকলক ইতিমধ্যে সবলীকৰণৰ বাবে চৰকাৰে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰ মাজত হৈছে বিনামূলীয়াকৈ ফ্ৰী চিলাই মেচিন যোজনা। আৰু এই আঁচনিৰ জৰিয়তে যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মহিলা আছে
বা অবিবাহিত মহিলা আছে তেওঁলোকে কিন্তু লাভ কৰিব বিনামূলীয়াকৈ চিলাই মেচিন আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে গতিকে আপোনালোকৰ যদি ঘৰত ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড আছে বেংক পাছবুক আছে লগতে আপোনালোকৰ মোবাইল নম্বৰ ফটো আৰু যদি পেন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ PM চিলাই মেচিন যোজনা আবেদন কৰক আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বছৰি 6,000কৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব বন্ধুসকল আপোনালোকে যদি ইতিমধ্যে সকলোৱে গম পাইছে যে PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে বছৰি 6,000 টকাকৈ DBDৰ মাধ্যমত প্ৰেৰণ কৰিছিলে কিন্তু এতিয়াৰে পৰা 6,000 টকাৰ সলনি 12,000 টকাকৈ দিব গতিকে যদি আপুনি এজন কৃষক হয় বা আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰী PM কিষাণ যোজনা অধীনত যদি আপোনালোকে এতিয়ালৈকে এবাৰো টকা পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ ৰেচন কাৰ্ড থাকিলে আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে লগতে আধাৰ কাৰ্ড লাগিব আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক লগতে মাটিৰ জমাবন্দী আৰু পেন কাৰ্ড মোবাইল নম্বৰ ফটো আৰু আপোনালোকে এইখিনি ডকুমেণ্টছেৰে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব আৰু আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ যিকোনো মুহূৰ্তত আপোনালোকে কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছত আপোনালোকক CSC চেণ্টাৰৰ পৰা এখন ফাইল দিব আৰু সেই ফাইলখন আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব আৰু তাৰ পিছত যদি আপোনালোকৰ যোগ্য হয় তেনেহ'লে বছৰি লাভ কৰিব 12,000কৈ টকা অৰ্থাৎ PM কিষাণ যোজনাৰ জৰিয়তে গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব মাহেকত 1250 টকাকৈ অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেওঁলোকক প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBDৰ মাধ্যমত অসম চৰকাৰে প্ৰেৰণ কৰে গতিকে বন্ধুসকল যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰা নাছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা দুখবৰ কাৰণ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত গতিকে আপোনালোকে যিকোনো মুহূৰ্তত অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰক আৰু প্ৰতি মাহৰ 10 তাৰিখে যদি যোগ্য পৰিয়াল তেনেহ'লে 1250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰিব তাৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড বেংক পাছবুক মোবাইল নম্বৰ লগতে ফটো লাগিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক যদি আপোনালোকৰ ঘৰত এই বিশেষ ডকুমেণ্টছখিনি আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰক আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰক আৰু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে আপোনালোকে নিজৰ গাঁও সভাত গৈ আবেদন কৰিব লাগে বা আপোনালোকৰ পঞ্চায়তত যোনে ৱাৰ্ড মেম্বাৰ হৈ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব যিহেতু কেইদিনমান আগতে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছিলে ৰাজ্যত তথাপিও আপোনালোকে এবাৰ খবৰ কৰিব অথবা আপোনালোকৰ ওচৰ চুবুৰীয়া বিধায়কৰ ঘৰলৈ গৈ আপোনালোকে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যদি আবেদন কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0 আবেদন কৰক আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰক গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয় তাৰ উপৰিও কিন্তু চৰকাৰে দিছে 5টাকৈ উচ্চ অভিলাষী আঁচনি আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকৰ হয়তো বহুতো সহায় হ'ব আৰু বহুতেও নাজানে হয়তো ৰেচন কাৰ্ড থকাৰ পিছতো এই আঁচনিকেইটাৰ বিষয়ে গতিকে আপোনালোকে এই ভিডিঅ'টো সকলো শ্ৰেণীৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ যাতে এই ভিডিঅ'টো চাই যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে এই 5টাকৈ আঁচনিৰ বিষয়ে জানে বা এই 5টাকৈ আঁচনিৰ সুবিধা লাভালাভসমূহ ল'ব পাৰে কাৰণ চৰকাৰে বিনামূলীয়াকৈ চৰকাৰে দিছে এই আঁচনিকেইটা দুখীয়া পৰিয়ালৰ বাবে গতিকে আপোনালোকে যাতে ইয়াৰ লাভালাভসমূহ ল'ব পাৰে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব মনে ইচ্ছা ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম।